হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' বন্ধুসকল, আজিকালি আমি আমাৰ কামত খুবেই ব্যস্ত। আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি নিজৰ বাবে সময় ওলাব নোৱাৰোঁ। কিন্তু ইয়াৰ ফলশ্ৰুতি হিচাপে আমাৰ মাইণ্ডটো ভাগৰি পৰিছে আৰু আমাৰ এই টায়াৰ্ড মাইণ্ডটোক আমি ৰিফ্ৰেছ কৰিব লাগিব, এটা পজিটিভ এনাৰ্জি এটা গেইন কৰিব লাগিব। আৰু ইয়াৰ বাবে আমি আহিব লাগিব এনেকুৱা এখন ঠাইলৈ য'ত আহিলে আমি যান্ত্ৰিকতাৰ পৰা অলপ আঁতৰত থাকি অলপ সময় নিজৰ লগত শান্তিপূৰ্ণভাৱে স্পেণ্ড কৰিব পাৰিম। চ' বন্ধুসকল, আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই আছোঁ এনেকুৱা এখন ঠাই য'ত আহিলে আপুনি প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে উপভোগ কৰিব পাৰিব এটা শান্তিপূৰ্ণ পৰিৱেশ। এই ঠাইটো হৈছে এটা আশ্ৰম। ইয়াত আপুনি আহিলে মেডিটেশ্যন কৰিব পাৰিব, য়োগা কৰিব পাৰিব, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে অলপ সময় নিজৰ লগত স্পেণ্ড কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখা পাই আছে কিমান ধুনীয়া পৰিৱেশ, শান্তিপূৰ্ণ এটা পৰিৱেশ, যিটো মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাষত থকা এই স্থানত আহিলে মাইণ্ডটো অট'মেটিক ৰিফ্ৰেছ হৈ যায়, মাইণ্ডটো অট'মেটিক এটা এনাৰ্জি এটা পাই যায়। ইয়াৰ বাবে আপুনি আহিব লাগিব এই ঠাইলৈ। চ' বন্ধুসকল, আপোনালোকে যদি এই ঠাইত আহিব বিচাৰে তেনেহ'লে আপুনি জানিব লাগিব কোন লোকেশ্যনত আছে, কোনটো লোকেশ্যনত অৱস্থিত এই ঠাই। চ' কথা হৈছে, যিসকল বন্ধুৱে মোৰ এইটো ভিডিঅ' চাই আছে, ভিডিঅ'টো ভাল লাগিলে কাইণ্ডলি লাইক কৰিব, আৰু যদি এতিয়ালৈকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব, কিয়নো মই বিভিন্ন এনেকুৱা লোকেশ্যন আৰু টেম্পলছ আৰু বিভিন্ন ঠাই য'ত মই ভিজিট কৰোঁ তাৰ ওপৰত ভিডিঅ'জ বনাই থাকোঁ। চ' বন্ধুসকল, এই ঠাই অৱস্থিত গুৱাহাটীত হয়। বন্ধুসকল, গুৱাহাটীৰ পাণ্ডুত অৱস্থিত এই পাৰ্টিকুলাৰ লোকেশ্যন। এইটো হৈছে এটা আশ্ৰম, মই ইতিমধ্যে উল্লেখ কৰিলোঁ। আৰু আপোনালোকে ইয়াত আহি নিজৰ লগত সময় পাৰ কৰিব পাৰিব, য়োগা কৰিব পাৰিব, মেডিটেশ্যন কৰিব পাৰিব। আৰু যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই, কিন্তু ইয়াৰ লগত স্পেচিয়েলিটি আৰু এটা কথা মই উল্লেখ কৰি দিওঁ, খুবেই শান্তিপূৰ্ণ পৰিৱেশ। যান্ত্ৰিকতাৰ পৰা আঁতৰি থাকি অলপ সময় নিজৰ লগত পাৰ কৰাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ধুনীয়া লোকেশ্যন হয় এইটো। আমি আমাৰ প্ৰফেশ্যনেল লাইফটো তেতিয়াই ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিম যেতিয়া আমাৰ মাইণ্ডটো ৰিফ্ৰেছ থাকিব, কুল থাকিব। যিকোনো কাম যেতিয়া আমি এটা কুল আৰু ৰিফ্ৰেছ মাইণ্ডৰে কৰিম তেতিয়া এইটো 100% ছাকচেছফুল হয়। সেইবাবে আজিকালি য়োগা আৰু মেডিটেশ্যনটো অতি গুৰুত্বপূৰ্ণ হয়। সেইবাবে বহু মানুহ আছে য়োগা চেণ্টাৰত এডমিশ্যন লয়, মেডিটেশ্যন চেণ্টাৰত এডমিশ্যন লয়। ইয়াৰ কাৰণ হৈছে ব্যস্ততাপূৰ্ণ জীৱনত অলপ সময় ওলাই যায় নিজৰ লগত স্পেণ্ড কৰিব পাৰি। চ' বন্ধুসকল, আপোনালোকেও আহিব পাৰিব এই স্থানলৈ। খুব ধুনীয়াকৈ ইয়াত নিজৰ লগত স্পেণ্ড কৰিব পাৰিব সময়। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ধন্যবাদ।